যি ধৰণে জনতা ওলাই আহি অভূতপূৰ্বভাৱে আমাক সমৰ্থন জনালে আমি এই জায়গাত আহোঁতে ৰাতি 11:30 বাজিলে মই দিলীপ শইকীয়া ডাঙৰীয়াক কৈছিলোঁ ইউজুৱেলি সাধাৰণতে ৰাতি মানুহ নাথাকে কিন্তু 2021 চনত 10 দুৱাৰ সমষ্টিত ইলেকশ্যন কেম্পেইনো মই ৰাতি 12টা বজাতে কৰিছিলোঁ পদ্ম হাজৰিকা ডাঙৰীয়াই মোক মাতিছিলে দিনত মই সময় মিলাব পৰা নাই তেতিয়া মই ক'লো দাদা ৰাতি গ'লে হ'ব নেকি কৈছে তুমি 12টাত আহিলেও মিটিং হ'ব মই দিলীপ শইকীয়াক কৈ আছিলোঁ যে বেলেগ জেগাত ৰাতি হ'লে মানুহ নহ'ব কিন্তু 9 দুৱাৰত আজিও মানুহ থাকিব 9 দুৱাৰত মিটিং হ'বই দিলীপ শইকীয়া ডাঙৰীয়া মোৰ কথাটো সঁচা ওলালে এইটো এনেকে ৰাতি অসমত বিজেপিয়ে মিটিং পাতিব পাৰে আৰু বিজেপিৰ ভিতৰত অকল পদ্ম হাজৰিকা শ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে